শুভৰাত্ৰি, সুপ্ৰভাত, সুসন্ধিয়া। গতিকে এতিয়া ৰাতিপুৱা হৈছে যিহেতু অৰ্থপূৰ্ণভাৱে সুপ্ৰভাত হ'ব। ইংৰাজীত গুড মৰ্ণিং। গতিকে সমূহ ফেচবুকৰ শ্ৰোতা দৰ্শক মণ্ডলীক গুড মৰ্ণিঙে আৰম্ভ কৰিছোঁ। অবুজ মনে মোৰ বুজনি নেমানে, অবুজ মনে মোৰ বুজনি নেমানে, তোলে মনত পৰে সঘনে সঘনে, পূৰ্ণিমাৰ ৰাতিলৈ চাই আকাশৰ সোণালী জন্তিলে চাই পতিতক সুঁৱৰি কান্দিছো অকলে অকলে, তোমালে মনত পৰে নিৰলে নিৰলে। হয়, স্মৃতি ৰোমন্থন কৰিলে কোনোবাজনক হয়তো মনত পৰিব পাৰে। মনত পৰিলে অন্তৰৰ পৰা ভাবি দুখেৰ চকু লগুৱাব লগা হয়। যোৱাজন গুচি গ'ল, যিসকল আছে সেইসকলক মানুহৰূপে গঢ়ি যোৱাটোহে আমাৰ কৰ্তব্য। সেইকাৰণে নিশ্চয় এজন মনীষীয়ে কৈছিল, অতীতৰ কাৰণে অনুশোচনা নকৰিবা, ভৱিষ্যতৰ কাৰণে চিন্তা কৰি হাবাথুৰি নাখাবা, বৰ্তমানটোহে মাত্ৰ কিদৰে চলিব পাৰি অকপটভাৱে সুন্দৰকৈ অভাৱ অৰ্থাৎ অভাৱ নোহোৱাকৈ চলিব পাৰি, তেনেকুৱা মনোবৃত্তিৰেহে আগবাঢ়িলে মানুহ নিশ্চয় বিপদত নপৰে। অতীত আছিল মোৰ অতিকে আপোন, অতীত আছিল মোৰ অতিকে আপোন, হৈ থাকক মোৰ স্মৃতিৰ দাপোন, হৈ থাকক মোৰ স্মৃতিৰ দাপোন, তাতেই গাইছিলো গান কত সৰগী ধান, পাইছিলো নাম সুদূৰ অতীতত, তোমালে মনত পৰে মোৰ চন্দ্ৰাৱলী জোন জ্বলিলে, তোমালে মনত পৰে মোৰ শাৰদীয়া আকাশৰ তৰা দেখিলে, আজি নাই তুমি কাষতে।